নমস্কাৰ আজিৰ ভিডিঅ' আৰম্ভ কৰিব বিচাৰিছোঁ প্ৰথম প্ৰশ্ন হৈছে প্ৰশ্ন নম্বৰ 1 সুধিছে অসমত কিমানটা তেল শোধনাগাৰ আছে এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে 4টা গতিকে মনত ৰাখিব অসমত বৰ্তমান সময়লৈকে 4টা তেল শোধনাগাৰ আছে নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 2 সুধিছে 2 নম্বৰ প্ৰশ্ন অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে বৰাইল পাহাৰ গতিকে মনত ৰাখিব বৰাইল পাহাৰ হৈছে অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম নেক্সট অপচন কুৱেশ্চন নম্বৰ 3 অসমত কিমানটা হস্তি সংৰক্ষিত বনাঞ্চল বা এলিফেণ্ট ৰিজাৰ্ভ আছে এই অপচনৰ শুদ্ধ উত্তৰ যদিহে জানে কমেণ্ট কৰিব পাৰে কমেণ্ট বক্সটো আমাৰ প্ৰায় খোলাই থাকে এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে 5টা গতিকে মনত ৰাখিব যে অসমত 5টা হস্তি সংৰক্ষিত বনাঞ্চল আছে মনত ৰাখিব নেক্সট অপচন হৈছে কুৱেশ্চন নম্বৰ 4 ক্লিক কুৱেশ্চন নম্বৰ 4 সোধা হৈছে যে কুৱেশ্চন নম্বৰ 4 ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসমৰ স্থান কিমান ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসমৰ স্থান কিমান এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে দ্বিতীয় গতিকে 2 নম্বৰ স্থানত আছে ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসমৰ স্থান মনত ৰাখিব নেক্সট অপচনলৈ আহিছোঁ কুৱেশ্চন নম্বৰ 5 অসমত কিমানটা ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষিত বনাঞ্চল বা প্ৰজেক্ট টাইগাৰ ৰিজাৰ্ভ আছে অসমত কিমানটা ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষিত বনাঞ্চল বা প্ৰজেক্ট টাইগাৰ ৰিজাৰ্ভ আছে এইখিনি এটা কথা জনাই থব বিচাৰিছোঁ কিছুমান প্ৰশ্ন আপোনালোকক অসমীয়াৰ যোগেদি ইংৰাজীৰ স্পেলিঙৰ যোগেদি দিব পাৰে সেইটো কথা মনত ৰাখিব যেনে ইয়াৰ উদাহৰণ হিচাপে উল্লেখ কৰা হৈছে অসমত কিমানটা প্ৰজেক্ট টাইগাৰ ৰিজাৰ্ভ আছে বুলি কোৱাৰ লগে লগে কাৰণ ইংৰাজী পেটাৰ্ণত প্ৰশ্নটো আহিব পাৰে গতিকে দুইটা পেটাৰ্ণ মনত ৰাখিবলৈ চেষ্টা কৰিব অসমীয়া পেটাৰ্ণ হওক ইংৰাজী পেটাৰ্ণ হওক কাৰণ উত্তৰ সেম হ'ব এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 5 নম্বৰ উত্তৰ সি ইজ দা কাৰেক্ট এনসাৰ হৈছে 4টা গতিকে মনত ৰাখিব যে অসমত 4টা ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষিত বা প্ৰজেক্ট টাইগাৰ ৰিজাৰ্ভ আছে যদি ভিডিঅ'টো উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি আগৰ দৰে ভিডিঅ'টি লাইক কৰিব চেনেলটো যদিলৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব ভিডিঅ'টি কেনে পাইছে কমেণ্ট বক্সত কমেণ্ট কৰিব কাৰণ আৰু ভুলখিনি আপুনি উনুকিয়াই দিব পৰৱৰ্তী পৰ্যায়ত মই শুদ্ধ কৰি বা কালেকশ্যন কৰি হ'লে স্পষ্টকৈ কমিউনিটিত পুনৰবাৰ সেইখিনি আপোনাক ফিডবেক হিচাপে মই জনাই দিম নেক্সট অপচন হৈছে কুৱেশ্চন নম্বৰ 6 অসমত কিমানটা জৈৱমণ্ডল সংৰক্ষিত আছে অসমত কিমানটা জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল আছে অঞ্চল আছে অসমত কিমানটা জৈৱমণ্ডল সংৰক্ষিত অঞ্চল আছে এই অপচনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ইজ দা কাৰেক্ট এনসাৰ 2টা গতিকে 2টা অসমত জৈৱমণ্ডল সংৰক্ষিত অঞ্চল আছে মনত ৰাখিব নেক্সট অপচন হৈছে কুৱেশ্চন নম্বৰ হৈছে নেক্সট অপচন নিশ্চয় লিখিছে নেক্সট অপচন হৈছে কুৱেশ্চন নম্বৰ 7 ভাৰতৰ বন পুৰুষ ফৰেষ্ট মেন অফ ইণ্ডিয়া হিচাপে কাক জনা যায় ভাৰতৰ ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি কাক জনা যায় এই অপচনৰ নিশ্চয় আপুনি উত্তৰ জানেই এই অপচনৰ উত্তৰ হ'ব অপচন নম্বৰ এ ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে যাদৱ পায়েং গতিকে মনত ৰাখিব যাদৱ পায়েং হৈছে ভাৰতৰ বন পুৰুষ যাক ইংৰাজীত কোৱা হয় ফৰেষ্ট মেন অফ দ্য ইণ্ডিয়া তেৱে হৈছে যাদৱ পায়েং নেক্সট অপচন হৈছে কুৱেশ্চন নম্বৰ 8 সুধিছে যাদৱ পায়েঙে কোনটো অৰণ্য এককভাৱে ৰোপণ কৰে যাদৱ পায়েঙে কোনটো অৰণ্য এককভাৱে ৰোপণ কৰে এই অপচনৰ শুদ্ধ উত্তৰ নিশ্চয় জানে আপুনি কমেণ্ট কৰিব পাৰে এই অপচনৰ শুদ্ধ উত্তৰ অপচন নম্বৰ এ ইজ দা কাৰেক্ট এনসাৰ মোলাই ফৰেষ্ট গতিকে মনত ৰাখিব মোলাই ফৰেষ্টখনৰ ৰিলেটেড কোনজন ব্যক্তি হ'ব সেয়া হৈছে যাদৱ পায়েং গতিকে যাদৱ পায়েঙেই এককভাৱে ৰোপণ কৰা অৰণ্য মনত ৰাখিব নেক্সট অপচন হৈছে কুৱেশ্চন নম্বৰ 9 ক্লিক সুধিছে নিম্নলিখিত কোনখন জিলাত মোলাই বনাঞ্চল বা মোলাই ফৰেষ্ট অৱস্থিত তলৰ যিকেইখন 4টা দিছে 4টা অপচনৰ কোনটো শুদ্ধ উত্তৰ হ'ব নিম্নলিখিত কোনখন জিলাত মোলাই বনাঞ্চল বা ইংৰাজীত মোলাই ফৰেষ্ট অৱস্থিত এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কোনটো সেয়া হ'ব সি ইজ দা কাৰেক্ট এনসাৰ সেয়া হৈছে মাজুলী গতিকে মাজুলীত বিশেষকৈ কি আছে মোলাই বনাঞ্চল আছে বা অৱস্থিত নেক্সট অপচন হৈছে কুৱেশ্চন নম্বৰ 11 নাম্বাৰিংত গুৰুত্ব দিব চিৰিয়েল নাম্বাৰ যিখিনি দেখা পাইছে চিৰিয়েল নাম্বাৰৰ ওপৰত গুৰুত্ব নিদিব ভিডিঅ'টোৰ ওপৰত কণ্টেণ্টৰ ওপৰত গুৰুত্ব দিব 11 নম্বৰ প্ৰশ্ন অসমৰ ষষ্ঠ ৰাষ্ট্ৰীয় উদ্যান ৰায়মনা নিম্নলিখিত কোনখন জিলাত অৱস্থিত অসমৰ ষষ্ঠ ৰাষ্ট্ৰীয় উদ্যান ৰায়মনা নিম্নলিখিত কোনখন জিলাত অৱস্থিত এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কোনটো সেয়া হ'ব সি ইজ দা কাৰেক্ট এনসাৰ কুকুৰাঝাৰ মনত ৰাখিব কুকুৰাঝাৰত অসমৰ ষষ্ঠ 6 নম্বৰ স্থানত থকা ৰাষ্ট্ৰীয় উদ্যান ৰায়মনা আছে নেক্সট অপচন হৈছে কুৱেশ্চন নম্বৰ 12
কুৱেশ্যন নম্বৰ 12 সুধিছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান নিম্নলিখিত কোনটোৰ বাবে বিখ্যাত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান নিম্নলিখিত কোনটোৰ বাবে বিখ্যাত এই অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব কমেণ্ট কৰক এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে সোণালী বান্দৰ গতিকে মনত ৰাখিব গল্ডেন লেংগাৰ সোণালী বান্দৰৰ বাবে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান নিম্নলিখিতৰ বাবে বিখ্যাত সেইটো কথা মনত ৰাখিব নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 13 কুৱেশ্যন নম্বৰ 13 সুধিছে কুৱেশ্যন নম্বৰ 13 অসমত নিম্নলিখিত কোনটো ঠাই বনৰীয়া ঘোঁৰাৰ বাবে জনাজাত অসমত নিম্নলিখিত কোনটো ঠাই বনৰীয়া ঘোঁৰাৰ বাবে জনাজাত এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো 13 নম্বৰ সেয়া হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান গতিকে মনত ৰাখিব ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত কি পোৱা যায় বনৰীয়া ঘোঁৰা পোৱা যায় নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 14 কুৱেশ্যন নম্বৰ 14 হৈছে কুৱেশ্যন নম্বৰ 14 সোধা হৈছে যে অসমত কিমানটা ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ বা ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ ছাইট অঞ্চল আছে গতিকে এই অপশ্যনটো কেইদিনমানৰ আগলৈকে দুটা আছিলে বৰ্তমান এই প্ৰশ্ন আপডেট কৰা হৈছে বৰ্তমান কেইটা সেয়া হৈছে তিনিটা ৰিচেণ্টলি কি হৈছে চৰাইদেউ মৈদাম আমাৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ হিচাপে ঘোষণা কৰা হৈছে এইটো কথা মনত ৰাখিব আগতে কি আছিল দুটা আছিল বৰ্তমান তিনিটালৈ উন্নতি কৰা হৈছে তিনিটা হৈ পৰিছে আমাৰ অসমত নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 15 কুৱেশ্যন নম্বৰ 15ত সোধা হৈছে যে অসমৰ প্ৰথমখন জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ নাম কি অসমৰ প্ৰথমখন জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ নাম কি এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো সেয়া হ'ব বি ইজ দ্য কাৰেক্ট এনচাৰ মানাস ৰাষ্ট্ৰীয় উদ্যান গতিকে মনত ৰাখিব মানাস ৰাষ্ট্ৰীয় উদ্যান হৈছে অসমৰ প্ৰথমখন জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ নাম যদি ভিডিঅ'টি ভাল পাইছে নিশ্চয় ভিডিঅ'টি লাইক কৰিব নেক্সট প্ৰশ্ন হৈছে পিয়ৰ ৰিলেটেড 16 নম্বৰ 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতা হাৰ কিমান 2011 চনত লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান বৰ্তমান পোৱা তথ্য অনুসৰিয়ে কৈছোঁ এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ 72.19% 72.19% 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতা হাৰ আৰু এইখিনি জানি থব বিচাৰিছোঁ এই প্ৰশ্নটো আমি পোৱা তথ্য অনুসৰি আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ এই প্ৰশ্নটো কিবা আপডেট হৈছে আমাৰ দায়িত্ব নহয় কাৰণ আমাৰ যিখিনি ইনফৰমেশ্যন লাভ কৰোঁ আপোনাক ভিডিঅ' আকাৰে তৈয়াৰ কৰোঁ কাৰণ সেইখিনি কেনেদৰে তৈয়াৰ কৰা হৈছে সেইখিনি আমি ক'ব নোৱাৰোঁ কিন্তু আমি যিখিনি কালেকশ্যন লাভ কৰোঁ কালেকত আমি তথ্য লাভ কৰোঁ শুদ্ধ বুলিতো আপোনালোকলৈ শ্বেয়াৰ কৰোঁ যদি ভুল হৈছে আপুনি কমেণ্ট বক্সত সুন্দৰকৈ এই কালেকশ্যনটো ক্লিয়াৰ কৰি দিব পৰৱৰ্তী পৰ্যায়ত যিখিনি কেন্দ্ৰীয় ভিডিঅ'টো চাব তেখেতলৈ গম পাব যে এই প্ৰশ্নটো শুদ্ধ উত্তৰ প্ৰকৃততে এইটো হয় পৰৱৰ্তী পৰ্যায়ত মই শুদ্ধ উত্তৰ পালে পিন কৰি দিম আপোনালোকৰ কমেণ্ট বক্সত নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 1ৰ সোধা হৈছে যে 1 নম্বৰ ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 1ৰ সোধা হৈছে কুৱেশ্যন নম্বৰ 1 নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 1 সুধিছে ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া আছিল এই অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো সেয়া হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ লাভলীনা বৰগোহাঁই গতিকে মনত ৰাখিব লাভলীনা বৰগোহাঁই হৈছে ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া ব্যক্তি নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2 সোধা হৈছে অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তিজনৰ নাম কি অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি হৈছে এই অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ নিশ্চয় গম পাইছে সেয়া হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ লাভলীনা বৰগোহাঁই গতিকে মনত ৰাখিব লাভলীনা বৰগোহাঁই অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 3 সুধিছে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ মৰ্যাদা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ মৰ্যাদা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো সেয়া হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ হলিৰাম ডেকা গতিকে স্পষ্টকৈ মনত ৰাখিব হালিৰাম নহয় হলিৰাম ডেকা ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4 ক্লিক কুৱেশ্যন নম্বৰ 4ত সোধা হৈছে যে কুৱেশ্যন নম্বৰ 4 সুধিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথমজন অসমীয়াৰ নাম কি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথমজন অসমীয়াৰ নাম কি এই অপশ্যনৰ শুদ্ধ উত্তৰ ইতিমধ্যে আপুনি জানেই প্ৰায় সেয়া হৈছে এ ইজ দ্য কাৰেক্ট এনচাৰ ৰঞ্জন গগৈ গতিকে ৰঞ্জন গগৈ হৈছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথমজন অসমীয়া ব্যক্তি নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 5ত সোধা হৈছে যে ভাৰত এ দলত অন্তৰ্ভুক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰজনৰ কোন আছিল
ভাৰত এ দলত অন্তৰ্ভুক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰজন কোন আছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো সেয়া হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ জাভেদ জামান গতিকে মনত ৰাখিব জাভেদ জামান হৈছে ভাৰতত এ দলত অন্তৰ্ভুক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰজনৰ নাম নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2 ইজ হিষ্ট্ৰী ৰিলেটেড হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো সেয়া হ'ব বিশেষকৈ সেইটো হ'ব কোনটো আমাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ কুমাৰ ভাস্কৰ বৰ্মন গতিকে মনত ৰাখিব হিউৱেন চাং অসমলৈ অহাৰ সময়তে কামৰূপৰ ৰজা আছিল সেই সময়ত কুমাৰ ভাস্কৰ বৰ্মন প্ৰিয় বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব যাতে এনেকৈ দৈনিক প্ৰশ্ন আপোনালোকে শুদ্ধ উত্তৰ সুন্দৰকৈ এই ভিডিঅ'খিনিৰ যোগেদি লাভ কৰি থাকিব পাৰে পৰীক্ষাৰ বাবে নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3 সোধা হৈছে যে অসমৰ স্বাধীনতা আন্দোলনৰ নেতা গুৱাহাটীত পোনপ্ৰথমে চাইকেল চলাওঁতা আৰু দেশভক্ত নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল পেটাৰ্ণটো বুজিবলৈ চেষ্টা কৰিব বহুত প্ৰশ্ন সোমাই আছে কিন্তু উত্তৰ ছেম হয় গতিকে এই অপশ্যনৰ শুদ্ধ উত্তৰ কমেণ্ট কৰিব পাৰে এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ তৰুণৰাম ফুকন গতিকে পৰীক্ষাত আহিব পাৰে অসমৰ স্বাধীনতা আন্দোলনৰ নেতা কোন 1 নম্বৰ তৰুণৰাম ফুকন থাকিলে তৰুণৰাম ফুকন কাৰেক্ট এনচাৰ হ'ব তাৰ সমান্তৰালকৈ গুৱাহাটীত পোনে পোনে প্ৰথম চাইকেল চলোৱা কোন আছিল সেয়া হ'ব উত্তৰ তৰুণৰাম ফুকন ঠিক সেইদৰে দেশভক্ত বুলি কাক জনা যায় তৰুণৰাম ফুকনক জনা যায় নিশ্চয় লাভ কৰি 3টা প্ৰশ্ন উত্তৰ ছেম এটাই হয় নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 22 অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো সেয়া হ'ব ডি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে 1920 চনত গতিকে মনত ৰাখিব 1920 চনত অসহযোগ আন্দোলন অসমত অনুষ্ঠিত হৈছিল বা আৰম্ভ হৈছিল প্ৰিয় বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব গতিকে কথাখিনি বুজিবলৈ চেষ্টা কৰিব ইতিমধ্যে আপোনালোকে কথাখিনি বুজি পাইছে গতিকে ভিডিঅ'টি প্লিজ যিমান পাৰে প্ৰিয় বন্ধুলৈ শ্বেয়াৰ নকৰাকৈ নাথাকিব কাৰণ ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আপোনালোকক শ্বেয়াৰ কৰি থকা হৈছে নেক্সট প্ৰশ্নলৈ আহিছোঁ নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ কিমান হ'ব 23 কুৱেশ্যন নম্বৰ 23 গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো সেয়া হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ 1948 চনত গতিকে 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপিত হৈছিল নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 24 কুৱেশ্যন নম্বৰ 24 কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো সেয়া হ'ব বি ইজ দ্য কাৰেক্ট এনচাৰ 1671 চনত গতিকে 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰিঙৰ ওপৰত গুৰুত্ব নিদিব আৰু নাম্বাৰিং দীঘলীয়া হৈছে গতিকে প্ৰশ্নটোৰ ওপৰত গুৰুত্ব দিব 172 172 নম্বৰ ভাৰতীয় জাতীয় উন্নয়ন পৰিষদৰ মুৰব্বীজন কোন ভাৰতৰ জাতীয় উন্নয়ন পৰিষদৰ মুৰব্বীজন কোন এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে প্ৰধানমন্ত্ৰী গতিকে মনত ৰাখিব প্ৰধানমন্ত্ৰী হৈছে ভাৰতৰ জাতীয় উন্নয়ন পৰিষদৰ মুৰব্বীজন নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 173 173 তলৰ কোনটোৰ আধাৰত জাতীয় আয় গণনা কৰা হয় তলৰ কোনটো আধাৰত জাতীয় আয় গণনা কৰা হয় এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো সেয়া হ'ব ডি ইজ দ্য কাৰেক্ট এনচাৰ অৰ্থাৎ ওপৰৰ আটাইকেইটা গতিকে বুজি পাইছে গতিকে ওপৰৰ আটাইকেইটা মানে উপাদান প্ৰবাহ বস্তু আৰু সেৱাৰ প্ৰবাহ আৰু সমগ্ৰ ব্যয় প্ৰবাহ গতিকে এইকেইটা কাৰ লগত জড়িত হৈ আছে বিশেষকৈ জাতীয় আয় গণনা কৰাৰ ক্ষেত্ৰত সেইটো কথা মনত ৰাখিব নেক্সট অপশ্যনলৈ আহি পৰিছে অন্তিমটো প্ৰশ্ন আমি শিতানৰ পৰ্যায়ত ভৰি দিছোঁ ইয়াত উল্লেখ কৰা হৈছে 174 সুধিছে 1 টকাৰ ওপৰত সকলোবোৰ নোট আৰু মুদ্ৰা ছপা কৰা অনুষ্ঠানটো হ'ল 1 টকাৰ ওপৰত সকলোবোৰ নোট আৰু মুদ্ৰা ছপা কৰা অনুষ্ঠানটো কোনটো হ'ব অপশ্যনৰ ভিতৰত সেয়া হ'ব কোনটো সেয়া হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ ভাৰতৰ ৰিজাৰ্ভ বেংক গতিকে ভাৰতৰ ৰিজাৰ্ভ বেংকে আমাৰ মুদ্ৰা ছপা কৰা হয় মনত ৰাখিব নেক্সট অপশ্যন আগবাঢ়িছোঁ নেক্সট অপশ্যন হৈছে সেয়া হৈছে অতি ইম্পৰ্টেণ্ট প্ৰশ্ন 175 আঞ্চলিক গ্ৰামীণ বেংক কেতিয়া স্থাপন হৈছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ 1975 গতিকে 1975 চনত আঞ্চলিক গ্ৰামীণ বেংক স্থাপিত হৈছিল বা স্থাপন কৰা হৈছিল নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ নেক্সট প্ৰশ্ন হৈছে নিশ্চয় দেখি আছে নেক্সট প্ৰশ্ন হৈছে 176 বিত্তীয় আয়োগৰ কাৰ্যকাল কেইবছৰ এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো সেয়া হ'ব
এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে 5 বছৰ গতিকে মনত ৰাখিব বিত্তীয় আয়োগৰ কাৰ্যকাল হৈছে 5 বছৰ প্ৰিয় বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' ইমানেই আছিল ভিডিঅ'টোৰ পৰা যদি অন্তত উপকৃত হৈছে নিশ্চয় যদি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব আৰু দৈনিক এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ ভিডিঅ'টি লাইক কৰিব চেনেলটিক ছাবস্ক্ৰাইব কৰিব কেনে পাইছে ভিডিঅ'টি কমেণ্ট বক্সত কমেণ্ট কৰিব আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ ভালদৰে পঢ়া শুনা কৰক